সেইকাৰণে ওলালোঁ মানে মানে বীৰ লাচিত সেনাৰ লগত মোৰো তাৰমানে ধৰক তেওঁলোকৰ লগত মোৰ বেয়া হ'বৰ মন নাই আজি মানে যিহেতু শৃংখল চলিয়াই তেখেতক বহিষ্কাৰ কৰি দিছে তাৰপিছত তাৰমানে মোৰ আগবাঢ়ি আহিলোঁ FIR-খন দিবলৈ মানে এইকাৰণে দিছোঁ মানে শৃংখল মানে বিকাশ অসমে মোক মাতি নি যিটো ব্যৱহাৰ কৰিছে স্পেক্ট্ৰাম কলিতা স্পেক্ট্ৰাম ৰুক্মিণী গাঁৱত মানে খুবেই মানে লাজ লগা বিষয় মানে তেখেতে মোক এনেকৈ ক'লে যোৱাৰ লগে লগে মানে সিদিনা 12 তাৰিখে প্ৰেছমিট আছিল বোলে ভাইটি মোতকৈ বহুত সৰু হ'ব বোলে ভাইটি মোৰ ইমান বেছি টাইম নহ'ব মই একদম কম সময়তে তোমালোকৰ লগত কথাখিনি পাতিম তাৰপিছত মোক তেওঁ এনেকৈ ধমকি দিলে হে বোলে তোমালোকে মোক কি বুলি ভাবিছা মোক মানুহে মোক ইয়াতে টেবুলত 1 কোটি টকা দি যায় মই মানুহৰ পৰা মই নলওঁ টাইম নিদিওঁ কোনে কৈছে এইটো তোমাৰ বিকাশ অসমে কৈছে তাৰপিছত তেওঁ ক'লে যে যদি মোৰ মানুহ যায় আপোনাক এটা ফটকাও বিক্ৰী কৰিব নোৱাৰোঁ আপুনি নিজে ভাবক মই এজন খিলঞ্জীয়া তেখেতেও এজন খিলঞ্জীয়া দেই আমাৰ অসমৰ মানুহে বাহিৰত যায় ব্যৱসায় খুব কম কৰে লেবাৰহে কৰে হে আজি অসমতে থাকি যদি মই আজি খিলঞ্জীয়াৰ কাৰণে মই যদি ব্যৱসায় কৰিব নোৱাৰোঁ তেনেহ'লে মইতো অসম এৰি বাহিৰত যাব লাগিব ফটকা দোকান দিয়াৰ কাৰণে তেওঁলোকে পইচা বিচাৰিছিলে মানে নহয় ইটো ইছ্যুটো ফটকা নহয় ইছ্যুটো হ'ল কি যে মানে তেওঁলোকে কৈছে যে জুবিন ঢুকোৱাৰ কাৰণে ফটকা ফুটাব নালাগে এতিয়াতো আমিতো বস্তুটো আনিছোঁ আমি যিহেতু বস্তুটো আনিছোঁ আমিতো পেলাই দিব লাগিব অহা বছৰ এইখিনি পইচা নাহে আৰু এই ফেমিলিটো লৈ যিহেতু এই কাম লৈয়ে আমি যিহেতু ফেমিলিটো চলাই আছোঁ আমাৰো এটা চিন্তা আমাৰো মূৰত একদম সৰগ ভাঙি পৰিছে কি কৰোঁ নকৰোঁ যোনে যি কয় তেতিয়া সেই দিছোঁ তেওঁলোকে আমাক প্ৰায় 5 লাখ টকা তেওঁলোকে বিচাৰিছিলে কিন্তু তেওঁলোকে পইচাটো বিচাৰিছিলে জুবিনৰ নামত এখন এম্বুলেঞ্চ দিব তাৰ কাৰণে দি দিছে সিদিনা 12 তাৰিখে আছিলে আৰু 12 তাৰিখে গধূলিয়ে তেওঁলোকক আমি 1.5 লাখ টকা দিলোঁ আমি তিনিজনে মিলি এখেত বিকি ৰয় এখেতে ফটাহিল আমবাৰী থানাৰ মানে ঠিক সন্মুখতে প্ৰায় সন্মুখতে হ'ব ন সন্মুখতে বিক্ৰান্ত কলিতা নামৰ হাতত 1.5 লাখ টকা দিছে আপুনি কিমান দিছে 1.5 লাখ টকা কাৰ হাতত দিছে বিক্ৰান্ত কলিতা তেওঁ কাৰ মানুহ মানে তেওঁ কলিতা বিক্ৰান্ত কলিতাটো হেৰি কি আছিল আপোনাৰ বিকাশ অসমৰ মানুহ হয় এতিয়াতো তেওঁলোকক মানে বীৰ লাচিত থানা বুলি ক'ব নোৱাৰি যিহেতু বহিষ্কৃত মই মানে তেওঁ মানে কি আছিল নাম বিকাশ অসমৰে মানুহ হয় আপোনাৰ হোটেললৈ কেতিয়া মাতিছিল কেনেদৰে কণ্টেক্ট কৰিছিল অকণমান প্ৰথমৰ পৰা মানে কণ্টেক্টটো কেনেকৈ কৰা গৈছিলে ময়ো ঠিক নাজানো মানে ঘটনাটো হ'ল কি মানে বিকি তেওঁলোকৰ লগত কথা হৈছিলে বিকি কথা হোৱাৰ পিছত আমাক এনেকৈ মাতি নি আমাক মানে মোৰ এনেকুৱা লাগিছে মানে বিকাশ অসমৰ লগত কথা কৈ এনেকুৱা লাগিছে মানে মই এজন কোনোবা ডাঙৰ IAS অফিচাৰৰ লগত আছোঁ নেকি তেওঁৰ যিটো এটিটিউড দেখা পায় মোৰ এনেকুৱা লাগিছে মই আচৰিত তাৰমানে এজন অসমীয়া বুলি নকওঁ যে এজন খিলঞ্জীয়াৰ ব্যৱসায়ত মানে এনেকুৱা আঘাত হানিব পাৰে তেনেহ'লে আমাৰ জাতিটো কেনেকৈ উঠিব আপুনি কওক কিমান টকালৈ দাবী কৰিছিলে তেওঁলোকে প্ৰায় এম্বুলেঞ্চৰ নামত আমাক 5 লাখ টকা দাবী কৰিছিলে পত্ৰ দিছিলে নেকি কিবা নাই পত্ৰ দিয়া নাই পত্ৰ দিয়া নাই এইটো ভাৰ্বেলি হৈছে তাতে আপোনালোকে মই থানাত কালি থানাত কৈছোঁ যে আপোনালোকে মোবাইল লোকেশ্যন চাওক আমাক মই পিছত গম পালোঁ যে তেওঁলোকক বোলে তাতে এটা কেবিন দি দিছে কলিতা স্পেক্ট্ৰামে তাতে তেওঁলোকে মানে মাতি মানুহৰ লগত ধন দাবী কৰাৰ কাৰণে কলিতা স্পেক্ট্ৰামে এটা কিজানি ৰুমেই দি দিছে তাতে বিভিন্ন মানুহক মাতি কিজানি কৰে মই বিভিন্নজনৰ কথা নাজানো দেই মোক যিহেতু তাতে মাতি নি বহাইছে মানে মোৰ কথাটোৱে মই কৈছোঁ মানে মই খুবেই দুখিত আৰু মানে খুবেই লজ্জিত যে মই এজন মানে এনেকুৱা এখন অসমত আছোঁ মানে কি ক'ম আৰু আজি চাওক আজি জুবিন ঢুকাইছে আমি জুবিনৰ জাষ্টিক আমাক লাগিব ময়ো আজি মোবাইলত জাষ্টিছ ফৰ জুবিন হেছটেগ আমি লিখি আছোঁ তাৰ কাৰণে আমি মানুহবিলাক মৰি যাম নেকি আমি মানুহবিলাকতো আমি শেষ হৈ নাযাওঁ আমি আমাৰ কৰ্ম কৰি খাই আমি আগবাঢ়ি যাব লাগিব মানে জুবিনৰ নামত এম্বুলেঞ্চখন বিচাৰি তেওঁলোকে পইচা বিচাৰিছিলে পইচা নিদিলে আপোনালোকক কি ভাবুকি দিছিলে তেওঁলোকৰ যদি মানুহ আহে আমাক এটা ফটকাও বিক্ৰী কৰিব নিদিয়ে আমিও নিৰুপায় সেইটো সময়ত ভয় লগাটো স্বাভাৱিক ভয় লগাটো মোৰো স্বাভাৱিক সেইটো সময়ত ভয় লাগিছিলে আৰু আজি মানে 12 তাৰিখৰ কথা আজি প্ৰায় 20 দিন পিছত এই কথাখিনি কিয় ওলালোঁ যিহেতু বহিষ্কাৰ কৰি দিছে সেইকাৰণে ওলাইছোঁ আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক
মানে মই অনুৰোধ কৰি কওঁ যে এনেকুৱা সংগঠনবিলাক নিষিদ্ধ কৰি দিব লাগে। এনেকুৱা সংগঠন যিবিলাক আছে মই গোটেই ডাঙৰ ভাল বহুত ভাল আছে দেই, বহুত ভাল আছে, মই নকওঁ যে সকলো, কিছুমান এনেকুৱা আছে অকল সিহঁতৰ ধন দাবী কৰি মানে ব্যৱসায়ৰ পৰা ধন দাবী কৰি চলি আছে, চান্দা তুলি চলি আছে। ডাঙৰবিলাকে আৰামত AC গাড়ীত থাকে, সৰুবিলাকে তলত কালেকশ্যন কৰে, কেনেকৈ গধূলি কোৱাৰ্টাৰটো খায়, মদটো খায়, মদ্যপান কৰে, সেইটোৱে সিহঁতৰ চিন্তা। আৰু এনেকৈ আমাৰ অসমীয়া জাতি কেতিয়াও আগ নাবাঢ়ে। মানে বীৰ লাচিত থানা আপোনাৰ দোকান বন্ধ কৰি দিম বুলি কৈছিলে, টকা নিদিলে। চাওক, বীৰ লাচিত থানা বুলি আচ্ছা, তেতিয়া বীৰ লাচিত থানা আছিল, তেতিয়া বাৰু বীৰ লাচিত থানা আছিল, যাতে বীৰ লাচিত থানাৰ মানে মই হাতযোৰ কৰি গৈছোঁ, বাকীবিলাক সদস্য যাতে বেয়া নাপায়। মোৰ খালি এই 4জন মানুহৰ ওপৰতে মোৰ আক্ষেপটো, আৰু এই 4জন মানুহৰ ওপৰতে মই FIR-খন দিছোঁ। মই বীৰ লাচিত থানাৰ এগেইনষ্টে মই কোনো FIR-ত উল্লেখ কৰা নাই। এগেইনষ্টত দিছে এটা হ'ল আপোনাৰ বিকাশ অসম, আৰু এটা হ'ল আপোনাৰ বিক্ৰান্ত কলিতা, আৰু এটা কিবা নাম আছিল মই পাহৰিলোঁ। FIR-ত আপোনালোকে দিছোঁ, কপিটো চাই ল'ব। তেখেতৰ নামটো মানে টাইটেলটো নাই, নামটো আছে, আৰু ফোন নম্বৰটো তেখেতৰ দিয়া আছে। 4জন আছে, আৰু এজন আননোন আছিল। সেইটো তেওঁলোকক যদি পুলিচে ইনভেষ্টিগেশ্যন কৰে, তেওঁলোকক যদি জেৰা চলায়, সেইজনো ওলাই যাব। পিছত বিকাশ অসমৰ